হেল্ল' এভৰিৱান, আজি মই আপোনালোকক চিলি বেবিকৰ্ণ ৰেচিপিটো বনাই দেখাবলৈ ওলাইছোঁ। প্ৰথমতে বেবিকৰ্ণখিনি কাটি লৈ ভালদৰে 1 মিনিট বইল কৰি ল'ম। তাৰ পাছত এটা পাত্ৰত আমি বেবিকৰ্ণখিনি উলিয়াই ল'ম। উলিয়াই লৈ তাত ঠাণ্ডা হ'লে হালধি, নিমখ, ৰেড চিলি পাউডাৰ, জালুকৰ গুড়ি, কৰ্ণফ্ল'ৰ আৰু আদা নহৰু পেষ্ট অকণমান দি দিম। এইখিনি দি ভালদৰে মিক্স কৰি ল'ম। তাৰ পাছত এটা কেৰাহীত অকণমান তেল দি আমি মিক্স কৰি থোৱা কৰ্ণখিনি ভাজি ল'ম ভালদৰে। কৰ্ণখিনি উঠাই লোৱাৰ পিছতে সেইখন কেৰাহীতে আমি সৰু সৰুকৈ কাটি থোৱা আদা, নহৰু আৰু জলকীয়া দি দিম। সেইখিনি অকণমান ভাজ খোৱাৰ লগে লগে আমি ডাঙৰকৈ কাটি লোৱা কেপচিকাম আৰু পিঁয়াজ দি দিম। তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু অকণমান জালুকৰ গুড়ি দি দিম। সেইখিনি অকণমান ভাজ খোৱাৰ লগে লগে আমি 1 চামুচ ভিনেগাৰ আৰু 1 চামুচ চয়া চচ দি 2 চামুচ কেচাপো দি দিম। এতিয়া আমি ভাজি ৰখা কৰ্ণখিনিও দি দিলোঁ ইয়াত। এক চামুচ কৰ্ণফ্ল'ৰ আৰু অকণমান পানী দি আমি এটা মিক্সাৰ বনাই ল'ম। আৰু এইখিনি আমি ইয়াতে ঢালি দিম। আৰু 1 মিনিট পিছতে আমাৰ এইখিনি ৰেডি হৈ গ'ল। অকণমান পিঁয়াজৰ পাতেদি গাৰ্নিছ কৰি দিম। আৰু আমাৰ চিলি বেবিকৰ্ণ ৰেডি। ৰেচিপিটো কেনে পালে জনাব, বাই।